সম্বোধন কৰিছো। আপোনালোক ইতিমধ্যে জ্ঞাত হৈছে, সংবাদ মাধ্যমতো খবৰ প্ৰকাশ পাইছে যে গৌতম আদানীৰ এৰ'চিটিৰ বাবে বিমানবন্দৰৰ সমীপৰ গড়লত 108টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা হৈছে। 108টা পৰিয়ালৰ পৰা 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ যি সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে, সেই সময়ত গুৱাহাটীত ভূমি অধিগ্ৰহণৰ জাননী গৈছে শৰ্মা, ঠাকুৰীয়া আদি উপাধিৰ খিলঞ্জীয়া লোকলৈ। কিন্তু আজি আমি ৰাইজৰ দল আপোনালোকৰ আগত সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, বিজেপি চৰকাৰে আদানীক মাত্ৰ 70 বিঘা মাটি অধিগ্ৰহণ কৰিব বিচৰা নাই আদানীৰ এৰ'চিটিৰ বাবে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমানবন্দৰৰ সমীপৰ 3খন গাঁও আজাৰা, মিৰ্জাপুৰ আৰু গড়ল, 3খন গাঁৱৰ পৰা 410 বিঘা মাটি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে। সৰ্বোচ্চ পৰিমাণৰ মাটি অধিগ্ৰহণ কৰা হ'ব কামৰূপ মেট্ৰ', ৰামচৰণী মৌজাৰ মিৰ্জাপুৰ গাঁৱৰ পৰা অধিগ্ৰহণ কৰা হ'ব 257 বিঘা 91.5 লেচা ভূমি। বিমানবন্দৰৰ সমীপৰ মিৰ্জাপুৰৰ 257 বিঘা 51.5 লেচা ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে কামৰূপ মেট্ৰ'ৰ জিলা দণ্ডাধীশ সুমিত চাট্টাৱনৰ নামত জাননী জাৰি কৰা হৈ গৈছে। একেদৰে আন এখন গাঁও আজাৰাৰ পৰা 83 বিঘা 4 কঠা 15 লেচা ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা হৈছে। আৰু একেদৰে অন্য এখন গাঁও গড়লৰ পৰা 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈছে। এইদৰে মুঠ 410 বিঘা মাটি বিজেপিৰ বন্ধু বুলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি সততে অভিযোগ উত্থাপিত হৈ থকা গৌতম আদানীৰ বাবে অধিগ্ৰহণৰ কাৰণে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাননী প্ৰেৰণ কৰিছে। সৰ্বমুঠ 1116টা পৰিয়ালে ভেটি উচন কৰি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজেপিৰ বন্ধু গৌতম আদানীৰ এৰ'চিটি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। আদানীৰ এৰ'চিটি নিৰ্মাণ হ'ব, উচন হ'ব 1116টা থলুৱা পৰিয়ালৰ ভেটি। অসমৰ ৰাইজে কথাটো মন কৰিব যে একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেনেকৈ উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে, সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৌতম আদানীক মাটি গতাই দিয়াৰ কাৰণেও প্ৰস্তুতি চলাই আছে। আজি যদি সংখ্যালঘু বসতি প্ৰধান অঞ্চলত 6000 বিঘা ভূমি উচ্ছেদ চলিছে, তাৰ সমান্তৰালভাৱে 50,000তকৈ অধিক ভূমি আদানী আৰু আম্বানীক গতাই দিয়াৰ চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈ আছে। এই কথা অসমবাসী ৰাইজে জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা বুলি আমি ভাবো। এই যে মাটি অধিগ্ৰহণ কৰিব আদানীৰ এৰ'চিটিৰ বাবে 410 বিঘা মাটি, এই যে 1116টা পৰিয়ালৰ ভেটি উচন হ'ব, তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথম কথাটো হৈছে যে এই 3খন গাঁৱৰ ৰাইজৰ মাটি এইবাৰে প্ৰথমবাৰৰ কাৰণে অধিগ্ৰহণ কৰা হোৱা নাই। এতিয়ালৈকে 4বাৰ এই 3খন গাঁৱৰ বিভিন্ন পৰিয়ালৰ, শতাধিক পৰিয়ালৰ ভূমি, কেইবাশ পৰিয়ালৰ ভূমি
4বাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে আৰু এইবাৰ যদি অধিগ্ৰহণ কৰা হয় পঞ্চমবাৰ অধিগ্ৰহণ কৰা হ'ব আৰু এইদৰে যে 4বাৰকৈ অধিগ্ৰহণ কৰিলে বহু পৰিয়ালৰ হাতত কেৱল নিজৰ ভেটিটোহে বাকি আছেগৈ আৰু অন্য একো নাই আৰু এইবাৰ যদি অধিগ্ৰহণ হয় এই 1116টা পৰিয়ালৰ ভেটিও উচন হ'ব ইতিমধ্যে 4বাৰ অধিগ্ৰহণ কৰি তেখেতৰ হাতত থকা তেখেতসকলৰ লোকৰ হাতত থকা অন্যান্য মাটিবিলাক লৈ যোৱা হ'ল বিমানবন্দৰৰ নামত আৰু এইবাৰ যদি এৰচিটিৰ কাৰণে লৈ যোৱা হয় তেতিয়াহ'লে মানুহবিলাকে নিজৰ থকা ঘৰটো হেৰুৱাই পেলাব লগা হ'ব এনেকুৱা এটা পৰিস্থিতিলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ থলুৱা মানুহক গুৱাহাটীৰ মানুহক লৈ গুচি গৈছে আৰু কাৰ কাৰণে নিছে আদানীৰ কাৰণে আহিছে কোন আদানী এই গৌতম আদানী যি গৌতম আদানী বিজেপিৰ বন্ধু বুলি যি গৌতম আদানী নৰেন্দ্ৰ মোদীৰ বন্ধু বুলি সদায় অভিযোগ উত্থাপিত হৈ আছে তথ্য সহকাৰে অভিযোগ উত্থাপিত হৈছে আৰু এই গৌতম আদানীৰ এৰচিটিৰ বাবে 1116টা পৰিয়ালৰ ভেটি উচন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 410 বিঘা মাটি ইতিমধ্যে তেখেতসকলক গতাই দিবলৈ বিচাৰিছে আৰু এই 410 বিঘা মাটি যদি গতাই দিয়ে 1116টা পৰিয়ালৰ ভেটি উচন হ'ব 2 নম্বৰ কথাটো হ'ল এই তিনিখন গাঁৱৰ মাটি বা অৰ্থাৎ 1116টা পৰিয়ালৰ মাটি বা 410 বিঘা মাটিয়ে নহয় ইয়াতকৈ আৰু অধিক মাটি আদানীৰ এৰচিটিৰ বাবে প্ৰয়োজন হ'ব আপোনালোকে যদি মন কৰি দেখা পাব দিল্লীত যি এৰচিটি নিৰ্মাণ হৈছে পুনেত যি এৰচিটি নিৰ্মাণ হৈছে মহালিত যি এৰচিটি নিৰ্মাণ হৈছে সেই এৰচিটি নিৰ্মাণ কিন্তু 410 বিঘা মাটিত কৰিব পৰা হোৱা নাই তাতকৈ বহুত বিশাল পৰিমাণৰ ভূমিত এই এৰচিটিবিলাক নিৰ্মাণ কৰা হৈছে আৰু সেই কাৰণে 2017 চনতেই কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে অসম চৰকাৰলৈ চিঠি প্ৰেৰণ কৰি কৈছিল যে এৰচিটিৰ বাবে আমাক লাগে 2000 একৰ মাটি 2000 একৰ মাটি মানে হৈছে 3220 বিঘা মাটি আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি কামৰূপ জিলা প্ৰশাসনে 410 বিঘা মাটি অধিগ্ৰহণ কৰিম বুলি জাননী প্ৰকাশ কৰিছে আৰু কালিলৈ হয়তো অন্য 1000 বিঘা কালিলৈ হয়তো অন্য 500 বিঘা এইদৰে মুঠ 3220 বিঘা মাটি আদানীৰ এৰচিটিৰ বাবে প্ৰয়োজন হ'ব আৰু এইদৰে বিমানবন্দৰৰ সমীপৰ সকলো থলুৱা পৰিয়ালৰ ভেটি উচন কৰি 3220 বিঘা মাটি আদানীক গতাই দি আদানীৰ এৰচিটি নিৰ্মাণ কৰা হ'ব আদানীৰ ব্যৱসায় বাণিজ্যিক সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব 3 নম্বৰ কথাটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে এই যিটো অঞ্চলটো আজাৰা ৰাজচক্ৰৰ অধীনৰ অঞ্চলটো সমষ্টি পুনৰ্নিৰ্ধাৰণৰ আগলৈকে আছিল পশ্চিম গুৱাহাটী সমষ্টি কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ডিলিমিটেশনৰ পাছত এই আজাৰ ৰাজচক্ৰৰ অধীনৰ সমগ্ৰ অঞ্চলটো অন্তৰ্ভুক্ত হৈছে জালুকবাৰী সমষ্টি আপোনালোক সকলোৱে জানে যে বিমানবন্দৰৰ সমীপৰ এই গোটেই অঞ্চলটো ধাৰাপুৰ আজাৰা কেনেকুৱা এটা দ্ৰুত উন্নয়ন হৈ আছে আৰু দ্ৰুত উন্নয়ন হৈ থকা সমস্ত এলেকাটো কৌশলেৰে হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ অন্তৰ্ভুক্ত কৰি লৈছে কিন্তু এটা কথা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছে এতিয়া আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এইবাৰ আপোনাৰ নিজা সমষ্টিত এতিয়ালৈকে 1116টা পৰিয়ালৰ ভেটি উচন কৰিবলৈ আপুনি জাননী প্ৰেৰণ কৰিছে আপুনি নিজৰ সমষ্টিৰ মানুহৰ ভেটি ৰক্ষা কৰিব পৰা নাই আপুনি কেনেকৈ অসমীয়া জাতিৰ ভেটি ৰক্ষা কৰিব আপুনি কেনেকৈ অসমীয়া মানুহৰ ভেটি ৰক্ষা কৰিব আপুনি কেনেকৈ অসমীয়া জাতিক বচাব যদিহে আপুনি নিজৰ সমষ্টিৰ মানুহৰ ভেটি আজি ৰক্ষা কৰিব নোৱাৰে এই প্ৰশ্নৰ জবাব আপুনি কেৱল সমষ্টিবাসীক নহয় এই প্ৰশ্নৰ জবাব আপুনি অসমবাসীক দিব লাগিব কাৰণ আমি যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিৰ থলুৱা মানুহৰ পৰিয়ালৰ ভেটি উচন কৰিব নোৱাৰে ভেটি ৰক্ষা কৰিব নোৱাৰে সেই গৰাকী মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ ভেটি ৰক্ষা কৰিব বুলি আমি কেনেকৈ বিশ্বাস কৰিম 4 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেৱল আদানীক এইদৰে বিশাল পৰিমাণৰ মাটি 410 বিঘা মাটি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 3220 বিঘা মাটি বিচাৰি চিঠি প্ৰেৰণ কৰি হৈছে কেৱল মাটিয়ে নহয় বিশাল পৰিমাণৰ ৰাজসাহায্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানী গ্ৰুপৰ কাৰণে মোকলাই দিব আপোনালোকে এডভান্টেজ আসাম টুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যবিলাক মনত পেলাওক এডভান্টেজ আসাম 2.0 তে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল অসম চৰকাৰ আৰু আদানীৰ মাজত যে আদানীয়ে গুৱাহাটীত এখন এৰচিটি নিৰ্মাণ কৰিব আৰু তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছিল যে এডভান্টেজ আসাম টুত যিবিলাক বৃহৎ বিনিয়োগ হ'ব সকলো বিনিয়োগৰ কাৰণে অসম চৰকাৰে বিশাল পৰিমাণৰ ৰাজসাহায্য মুকলি কৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল থলুৱাৰ ভেটি উচন কৰি ক্ষান্ত হোৱা নাই থলুৱাৰ ভেটি উচন কৰি
ৰাজকোষৰ ৰাজসাহায্যৰে এবাৰ আদানীক এৰচিটি নিৰ্মাণ কৰি দিব। এয়াই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি। এয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানীৰ বাণিজ্যিক সাম্ৰাজ্য সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰি থকা পদক্ষেপ। আকৌ এবাৰ আমি কওঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছোৱে যে থলুৱাৰ ভেটি উচ্চন হ'ব, আৰু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাতিক ৰক্ষা কৰিব ক'লে উচ্ছেদৰ ৰাজনীতিৰ উচ্ছেদ চলাই আছে। আমি সকলো তাত মহাবিষ্ট হৈ যাবলৈ গৈছো, কিন্তু আমি মনত ৰাখিব লাগিব একেটা সময়তে যেনেকৈ ধুবুৰীত উচ্ছেদ চলাই আছে, একেটা সময়তে কিন্তু কাৰ্বি আংলঙত আদানীক 12,000 বিঘা মাটি সৌৰশক্তি প্ৰকল্পৰ কাৰণে যুঁজা চলাই থকা হৈছে। আজি যিদৰে একেদৰে ধুবুৰীত উচ্ছেদ চলাই থকা সময়তে কিন্তু উমৰাংচুত আদানীক চিমেণ্ট কোম্পানীৰ কাৰণে 9,000 বিঘা মাটি গতাই দিবৰ কাৰণে যুঁজা চলাই থকা হৈছে। এইবিলাক কথাও আমি অসমবাসী ৰাইজে মনত ৰাখিব লাগিব। আৰু অসমবাসী ৰাইজক আমি দুটামান তথ্য আমি জনাব বিচাৰিছো। এই বিজেপি চৰকাৰখন অহাৰ পিছত আপোনালোকে মন কৰিব, অসমত কিদৰে ৰকেট গতিত, মই শব্দটো আকৌ কৈছো, ৰকেট গতিত মোদীৰ বন্ধু বুলি অভিযোগ উত্থাপিত হৈ থকা, বিজেপিৰ বন্ধু বুলি অভিযোগ উত্থাপিত হৈ থকা আদানীৰ সাম্ৰাজ্য বিস্তাৰ ঘটিছে ৰকেট গতিত। কি কি সম্পত্তি হ'ল বিজেপি আমোলত অহাৰ পিছত? 1 নম্বৰ, লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ, যিটো আমাৰ ৰাজহুৱা খণ্ডৰ অধীনৰ বিমানবন্দৰ আছিল, সেই বিমানবন্দৰটো আদানীক চিৰদিনৰ বাবে গতাই দিয়া গ'ল। 1 নম্বৰ, লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ। 2 নম্বৰ, বিজেপি চৰকাৰ আহিল, স্মাৰ্ট মিটাৰ লাগিল, আৰু স্মাৰ্ট মিটাৰ ঠিকা কোনে পালে? আদানী। 840 কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকা 2 নম্বৰ। 3 নম্বৰ, গুৱাহাটীৰ বিমানবন্দৰৰ সমীপত হাজাৰ হাজাৰ বিঘাৰ মাটিত নিৰ্মাণ কৰিব লগা এৰচিটি। 4 নম্বৰ, ধুবুৰীত 3,500 বিঘা ভূমিত 3,000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প। 5 নম্বৰ, কাৰ্বি আংলঙত 12,000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্প। 6 নম্বৰ, ডিমা হাছাওত 9,000 বিঘা ভূমিত আদানীৰ চিমেণ্ট কোম্পানী। এইবিলাক গোটেইকেইটা লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ, 840 কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকাৰ, হাজাৰ হাজাৰ বিঘা ভূমিত এৰচিটি, ধুবুৰীত 3,500 বিঘা ভূমিত মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প, কাৰ্বি আংলঙত 12,000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্প, ডিমা হাছাওত 9,000 বিঘা ভূমিত চিমেণ্ট কোম্পানী। এই সকলোখিনি কিন্তু বিজেপিৰ দিনত, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আদানীয়ে অসমত বাণিজ্যিক বিস্তাৰ ঘটাইছে ৰকেট গতিত। ৰকেট গতিত আদানীৰ সাম্ৰাজ্য বিস্তাৰ হৈছে অসমত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মনত ৰখা উচিত, তেখেতে বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ আহিছিল, শৰাইঘাটৰ শেষ যুদ্ধৰ কথা কৈ শাসনলৈ আহিছিল, আৰু শৰাইঘাটৰ শেষ যুদ্ধৰ পৰিণাম এয়াই নেকি যে আদানীৰ হাতত হাজাৰ হাজাৰ বিঘা মাটি গোটাই দিম? শৰাইঘাটৰ শেষ যুদ্ধৰ পৰিণাম এয়াই নেকি যে ৰাজসাহায্যৰে আদানীক বিশাল এৰচিটি নিৰ্মাণ কৰি দিম? জাতি মাটি ভেটি ৰক্ষা তেতিয়াহে পৰিব নেকি যেতিয়া আমি কাৰ্বি আংলঙত 12,000 বিঘা মাটি আদানীক গতাই দিম? জাতি মাটি ভেটি তেতিয়াহে ৰক্ষা পৰিব নেকি যেতিয়া আমি 9,000 বিঘা মাটিৰে আদানীক চিমেণ্ট কোম্পানী বনাই দিম ডিমা হাছাওত? জাতি মাটি ভেটি তেতিয়াহে ৰক্ষা পৰিব নেকি যেতিয়া আমি শ শ কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকা আমি আদানীক দিম? অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত যি ৰকেট গতিত আদানীৰ সাম্ৰাজ্য বিস্তাৰ হৈছে, এই কথাবিলাক আপোনালোকে মন কৰক। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উচ্ছেদৰ ৰাজনীতি লক্ষ্য কৰক। কিদৰে হাজাৰ হাজাৰ বিঘা থলুৱা পৰিয়ালৰ মাটি কাহিনী আদানীৰ হাতত গতাই দি আদানীৰ বাণিজ্য বিস্তাৰ ঘটাইছে। কিদৰে এৰচিটি নিৰ্মাণ হৈছে, কিদৰে সৌৰশক্তি প্ৰকল্প নিৰ্মাণ হৈছে, কিদৰে চিমেণ্ট কোম্পানী নিৰ্মাণ হৈছে, কিদৰে তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হৈছে, কেৱল 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 আদানীৰ স্বাৰ্থত। আৰু আমিও ৰাইজলৈ কৈছো যে এইদৰে অসমৰ সম্পদ, এইদৰে অসমৰ ৰাজহুৱা সম্পদ, এইদৰে অসমৰ থলুৱা মানুহৰ ভেটি উচ্চন কৰি আদানীৰ বাণিজ্য বিস্তাৰ ঘটাই থাকিবলৈ অসমত দিয়া নহব। দৰকাৰ হলে আদানীৰ বাণিজ্য সাম্ৰাজ্য বিস্তাৰৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম। আমি অসমীয়া মানুহক ৰাইজক লৈ জনমত গঠন কৰিম। কিন্তু এইদৰে
জাতি মাটি ভাতি ৰক্ষাৰ নামত আদানীক বাণিজ্য বিস্তাৰ ঘটাবলৈ আদানী সাম্ৰাজ্য বিস্তাৰ ঘটাবলৈ আমি ৰাইজৰ দলে কেতিয়াও নিদিওঁ ধন্যবাদ আমাৰ সংবাদমেলৰ বক্তব্য এয়াই আছিল এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে নিশ্চয় অনুধাৱন কৰিছে 410 বিঘা মাটি ইতিমধ্যে অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা হৈছে বেছিভাগ মানুহৰে কেৱল তেখেতসকলৰ ভেটিটো বাকি আছে গৈ আকৌ কৈছো যে 2017 চনতে কেন্দ্ৰীয় চৰকাৰে 3220 বিঘা মাটি বিচাৰিছিলে আৰু 410 বিঘা মাটিত কোনো পধ্যে এখন এৰচিটি নিৰ্মাণ নহয় হয়তো 3220 বিঘা মাটিয়ে আদানীৰ হাতত গতাই দিয়া হ'ব আৰু আপোনালোক বাকি খবৰবিলাক জানে যে সৌৰ শক্তি প্ৰকল্পৰ কাৰণে কাৰ্বি আংলঙৰ মাটি দিয়াৰ যোজা চলাই থকা গৈছে ডিমা হাছাওত যোজা চলাই থকা গৈছে ধ্ৰুৱীত ইতিমধ্যে উচ্ছেদ কৰি তেখেতসকলক মাটি গতাই দিয়াৰ বন্দবস্তি সম্পূৰ্ণ কৰি তোলা হৈছে গতিকে আশা কৰো এই গোটেই বিষয়বিলাক অসমৰ ৰাইজে অনুধাৱন কৰিব আৰু আমাৰ সংবাদমেলৰ বক্তব্য এয়াই আছিল ধন্যবাদ আপোনালোক কিবা থাকিলে সুধিব পাৰে হয় হয় কেন্দ্ৰীয় চৰকাৰৰ লেটাৰখন মই উলিয়াই দিব লাগিব গ্ৰুপত দি আছো আৰু এখিনি ভূমি অধিগ্ৰহণৰ গোটেই নটিছবিলাক আছে আপোনালোকে ললে লব চালে চাব পাৰিব এখনটো ইতিমধ্যে ৰাজহুৱা হৈছে সংবাদ মাধ্যমত প্ৰকাশ পাইছে গড়লৰ 70 বিঘাটো কিন্তু মিৰ্জাপুৰৰ 280 বিঘাটো আৰু আজাৰাৰ 80 বিঘাটো হেতু 83 বিঘাটো এতিয়ালৈকে প্ৰকাশ পোৱা নাই এখিনি আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সরকার যুক্তি দিয়েছে সংস্থাপন হব নিবনুৱাসকল সংস্থাপন কৰিব আদানীৰ আমি অসমত বিভিন্ন ধৰণৰ কোম্পানী দেখা পাইছো আৰু সেই সকলো বিশেষকৈ এই গোটেই কোম্পানীবিলাকক চৰকাৰে ৰেড কাৰ্পেট পাৰি দি আনি দিয়ে বিভিন্ন ৰাজসাহায্য দিয়ে কিন্তু আমি এনেকুৱা এটাও কোম্পানী দেখা নাই এনেকুৱা কোনো ধৰণৰ পৰিস্থিতি আমি দেখা নাই যে য'ত অসমৰ থলুৱাই তাতে নিযুক্তি পাইছে আজি যদি লোহিয়া সিমেন্ট কোম্পানী খুলিছে তাত কিন্তু নিযুক্তি বহিৰাজ্যৰ মানুহে কৰাইছে আজি যদি ষ্টাৰ সিমেন্ট খুলিছে তাতো কিন্তু নিযুক্তি বহিৰাজ্যৰ মানুহে পাইছে গতিকে আদানীয়ে এৰচিটি নিৰ্মাণ কৰিব আদানীয়ে তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব তাত অসমৰ থলুৱাই নিযুক্তি পাব এই কথা আমাৰ কোনো পধ্যে বিশ্বাস নহয় আমি অসমীয়া থলুৱাই গৈ বাংগালোৰতে আমি অসমৰ মানুহে গৈ কৰ্ণাটকতে আমি অসমৰ মানুহে গৈ কেৰালাতে চাকৰি কৰি থাকিব লাগিব কাৰণ বিজেপি চৰকাৰ থলুৱা মানুহৰ দুখীয়া মানুহৰ বন্ধু নহয় বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী পুঁজিপতিৰ বন্ধু আদানীৰ বন্ধু এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি থলুৱাক কি দিছে আৰু আদানীক কি দিছে লিষ্টখন চালে আপোনালোকে গমে পাব লাষ্ট 5 বছৰত এয়াৰপৰ্টৰ পৰা স্মাৰ্ট মিটাৰ ঠিকাৰ পৰা এৰচিটিৰ পৰা সৌৰ শক্তি তাপবিদ্যুৎ প্ৰকল্প সিমেন্ট কোম্পানী কি দিয়া নাই আৰু আমাৰ থলুৱাক কি দিছে থলুৱাকটো খেতি কৰিবলৈ খেতি পথাৰত পানী কোনো যোগান দিব পৰা নাই এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আচল স্বৰূপ ধন্যবাদ